হেল্ল' নমস্কাৰ। আজি আকৌ এটা আমুল আসাম পেজলৈ লাইভ এটা আহিছোঁ, এটা ধুনীয়া সহজ ৰেচিপি লৈ। ঠিক আছে, মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এইটো ডিছত কি ব্যৱহাৰ হ'ব মই আপোনালোকক দেখুৱাই লৈছোঁ। প্ৰথমতে কৈছোঁ ডিছটোৰ নাম হৈছে ক্ৰিমি ভেনিলা ফ্ৰুট কাষ্টাৰ্ড। খাবলৈ খুবেই টেষ্টি হয়, একদম ক্ৰিমি টাইপ। ৰ'ব, মই আপোনালোকক দেখাই লৈছোঁ ইনগ্ৰিডিয়েণ্টবিলাক। ইয়াত মোৰ আমুলৰ প্ৰডাক্ট ব্যৱহাৰ হৈছে এইখিনি। আমুল ফ্ৰেছ ক্ৰীম হ'ব, আমুল তাজা, মিঠাই মেডটোতো লাগিবই। আৰু মেইন বস্তু হৈছে ফ্ৰুটছখিনি। আপোনালোকে আৰু ফ্ৰুটছ এড কৰিব পাৰে, অমিতা। তাৰপিছত এতিয়াতো আম ওলোৱা নাই বাৰু, আমটো দিলেও বহুত সোৱাদ লাগে। আৰু অকণমান ব্যৱহাৰ হ'ব কাষ্টাৰ্ড পাউডাৰ, বাছ এইখিনিয়ে। তো মই ষ্টাৰ্ট কৰিছোঁ বনাবলৈ। প্ৰথমতে মই ইয়াত আমুল তাজা গাখীৰ দি লৈছোঁ। গাখীৰখিনি ভালদৰে উতলিব দিব লাগিব। এইটো ডিছ আচলতে ৰমজান মাহত খুব এটা ব্যৱহাৰ হোৱা ডিছ। ইফতাৰ কৰি উঠি এটা মিঠা খাবলৈও মন যায়, আৰু এইটো এটা খুবেই হেল্ডি হয়। গাখীৰখিনি উতলিব। গাখীৰখিনি উতলা হয় মানে মই যিখিনি কাষ্টাৰ্ড পাউডাৰ লৈছিলোঁ এইখিনি ইয়াত মই আমুল তাজা গাখীৰটো মিক্স কৰি দিম। ভালদৰে মিক্স কৰি ল'ব লাগে। কাষ্টাৰ্ড পাউডাৰত গাখীৰ মিহলাওঁতে গাখীৰটো মানে গৰম গাখীৰ দিব নালাগে, যিটো ৰুম টেম্পাৰেচাৰত থাকে সেইটো গাখীৰ মিক্স কৰি পূৰা
কৰি ল'ব লাগে। এনে হৈ গ'ল। গাখীৰখিনি উতলিছে আমাৰ। গাখীৰখিনি উতলি থাকোঁতে যিখিনি কাষ্টাৰ্ড পাউডাৰ লৈছিলোঁ অলপ অলপকৈ দি চাব লাগিব। অলপ দি আকৌ অলপ মিলাব লাগিব। ইয়াত মই কোনো চেনি ব্যৱহাৰ নকৰোঁ। আমুলৰ যিটো মিঠাই মেট এইটো মিঠাটো হ'বৰ কাৰণে দি দিছোঁ। গাখীৰৰ কনচিষ্টেঞ্চি এনেকুৱা হ'ব লাগিব, খুব বেছি পাতলো হ'ব নালাগে আৰু খুব ডাঠো হ'ব নালাগে। মই ইয়াত আকৌ অকণমান কাষ্টাৰ্ড পাউডাৰ এড কৰিম। গাখীৰটো ডাঠ হৈ আহিছে। এইখিনি সময়ত খুব বেছি লৰাই থাকিব লাগিব। এইখিনি অলমোষ্ট হৈছে। ইয়াক আমি এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিম। বেলেগ এটা বাউলত মই উলিয়াই ল'ম। ইয়াত অকণমান ঠাণ্ডা হ'বলৈ থৈ দিম। তাৰপিছত এটা বাটিত
এইটো আমুল ক্ৰীম, আৰু যিটো মিঠাই মেট আছিলে ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া যিখিনি আমি গাখীৰ আৰু কাষ্টাৰ্ড দি বনাই লৈছিলোঁ তাত আমি যিখিনি ফ্ৰুটছখিনি কাটি লৈছিলোঁ এইখিনি ইয়াত দি দিম। এইখিনি অকণমান ঠাণ্ডা হ'ব লাগিব আৰু ঠাণ্ডা হ'লেহে খাই ভাল লাগে। আঙুৰ দিলোঁ, আপেল, ডালিম দিলোঁ, এয়া কল আৰু এয়া খেজুৰ। ধুনীয়াকৈ মিক্স কৰি সাৰ্ভ কৰি দেখুৱাম বাৰু। বনাবলৈ একেবাৰে ইজি। টাইখিনি দি দিছোঁ। তাৰ ওপৰত মই কেইটামান ডালিমৰ গুটি আৰু অলপ দি দিছোঁ। ডিছটো অলমষ্ট ৰেডি হৈ গৈছে। এইটো ক্ৰীম আৰু মিঠাই মেটৰ মই মিক্স বনাই থৈছিলোঁ। ওপৰত খাবলৈ খুব টেষ্টি হয়, আপোনালোকে এবাৰ বনাই চাব।
হৈ গ'ল ৰেডি কাষ্টাৰ্ডটো খাবলৈ খুব ক্ৰিমি হয় এবাৰ বনাই চাব আৰু জনাব এইটো ডিছটোৰ নাম হৈছে ভেনিলা ফ্ৰুট কাষ্টাৰ্ড ক্ৰিমি হয় আজি এইটো বনালো কেনেকুৱা পালে ক'ব আৰু এবাৰ বনাই চাব মই গ্যাৰান্টি দিছোঁ যে এইটো খাবলৈ খুবেই টেষ্টি আৰু খুব হেলদি হয় তো আজিলৈ আহিছোঁ থেংক ইউ আমুল আছাম আকৌ নতুন নতুন ভিডিঅ' লৈ আহিম ৰেচিপি লৈ ধন্যবাদ